নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি এই আঁচনিৰ ফৰ্মখন আপোনালোকে ক'ত পাব আৰু এই আঁচনিৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। তো চাওক, ইয়াত কি লিখা আছে চাওক, যাৰ নামত গেছৰ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ। ইয়াত লিখা আছে চাওক, LPG সংযোগ তথা পৰিয়ালৰ সদস্যগৰাকীৰ নাম। ইয়াত আপোনালোকে সদস্যগৰাকীৰ প্ৰথম যিটো বক্স আছে এই বক্সত আপোনালোকে যাৰ নামত গেছটো আপোনালোকে লৈছে, চৰকাৰী গেছটো পাইছে, তেওঁৰ ইয়াত নাম দিব। ঠিক আছে। 2 নম্বৰত ইয়াত পিতৃ পতি পত্নীৰ নাম ইয়াত আপোনালোকে দি দিব। তাৰপিছত ইয়াত LPG সংযোগ ID, আপোনালোকে যিটো গেছৰ কাৰ্ডত যিটো আপোনালোকৰ LPG ID আছে, নম্বৰটো আছে গেছৰ যিখন আপোনালোকৰ কাৰ্ড আছে, কাৰ্ডত চাব নম্বৰ আছে 6 ডিজিটৰ বা 7 ডিজিটৰ নম্বৰ আছে, সেই নম্বৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব। তাৰপিছত ইয়াত আধাৰ নম্বৰ দিব, এইটো ঘৰত আধাৰ নম্বৰ দিব, ইয়াত আধাৰ বুলি আছে য'ত আধাৰ দিব। তাৰপিছত ইয়াত চাওক NFSA ৰেচন কাৰ্ড নম্বৰ, ইয়াত আপোনালোকে NFSA ৰেচন কাৰ্ড নম্বৰ আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে দিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ, আপোনালোকে আধাৰ কাৰ্ডৰ লগত আৰু LPG গেছৰ লগত লিংক থকা মোবাইল নম্বৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত লিখা আছে অৰুণোদয় পৰিয়ালৰ সবিশেষ। অৰুণোদয় পৰিয়ালৰ সবিশেষটো আপোনালোকে অৰুণোদয় হিতাধিকাৰীৰ নাম, আপোনালোকৰ অৰুণোদয় যোনে পাই আছে তেওঁৰ নাম ইয়াত দিব। অৰুণোদয় ID, সেই অৰুণোদয় ID আপোনালোকে ইয়াত ফিল আপ কৰি দি দিব। আপোনালোকে অৰুণোদয় ID যদি আপোনালোকৰ লগ হাতত নাই তেনেহ'লে আপোনালোকে সেই ক্ষেত্ৰত ডিষ্ট্ৰিক্টত আপোনালোকৰ ব্লক লেভেলত গৈ আলোচনা কৰি বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ লগত আলোচনা কৰি সেই IDটো আপোনালোকে উলিয়াই ল'ব আৰু সেই ID নম্বৰটো ইয়াত ফিল আপ কৰিব। তাৰপিছত এইটো আপোনালোকে ইয়াত পঢ়ি ল'ব। ইয়াত পঢ়াৰ পাছত এইটো বক্স যিটো আছে এই বক্সটোত আপোনালোকে টিক কৰিব। তাৰপিছত টিক কৰি আপোনালোকে কি কৰিব, ইয়াত চাওক অৰুণোদয় আবেদনকাৰীৰ স্বাক্ষৰ, আপোনালোকে ছিগনেচাৰটো ইয়াত আপোনালোকৰ অৰুণোদয় হিতাধিকাৰী যিজন আছে তেওঁৰ ছিগনেচাৰ ইয়াত কৰিব। আৰু LPG সংযোগ থকা আবেদনকাৰী যিজনৰ নামত LPG গেছটো আছে তেওঁ ইয়াত ছিগনেচাৰ কৰিব। কৰাৰ পাছত আপোনালোকে এই ফৰ্মখন আপোনালোকে ক'ত দিব, আপোনালোকে ৱাৰ্ড মেম্বাৰ বা আপোনালোকৰ যিটো পঞ্চায়ত হ'ব পঞ্চায়ত লেভেলত, বা আপোনালোকে যদি আপোনালোকে টাউনত হয় তেনেহ'লে সেনেকৈ অৱস্থাত আপোনালোকে টাউন কমিটি অফিচতো যাই কথা পাতিব পাৰিব। সেইটো কৰি আপোনালোকে অনলাইন কৰি অফলাইন আপোনালোকে ফিল আপ কৰি তাৰপিছত আপোনালোকে সেই ফৰ্মখন লগতে আপোনালোকৰ ডকুমেণ্টখিনি দি আপোনালোকে এই ফৰ্মখন কিন্তু জমা দিব পাৰিব। তাৰে ভিতৰত কিছুমান জানিবলগীয়া কথা মই আপোনালোকক জনাই দিওঁ। ইয়াত যিটো আধাৰ নম্বৰ যিটো পইচা সোমোৱাৰ কথা কৈছে চাওক, এইটো আঁচনিৰ মূল উদ্দেশ্য হ'ল যিসকল বেনিফিচিয়াৰীয়ে গেছ উপভোগ কৰি আছে বা চৰকাৰী গেছ পাইছে বা গেছ আছে ঘৰত, তেওঁলোকে ছাবচিডি চৰকাৰীয়ে এটা ছাবচিডি দিয়ে চৰকাৰে, সেই ছাবচিডিটো তেওঁলোকে পোৱা নাই। যেতিয়া আপোনালোকে গেছ লয় তেতিয়া আপোনালোকে 900 টকা বা 920 টকাৰ পৰা গেছ লয়, কিন্তু গেছ লোৱাৰ পাছত কি হয়, চৰকাৰে এটা আমাক ছাবচিডি দিয়ে, মানে ৰিফাণ্ড আমাক পইচা দিয়ে। সেই পইচাটো আমি কিছুমান বেনিফিচিয়াৰী কিন্তু নাপায়গৈ। সেইটো পাবৰ কাৰণে এনেকৈ সুবিধা কৰি দিছে চৰকাৰে। গতিকে আপোনালোকে সেইটো পাবৰ কাৰণে চাওক, আপোনালোকে এটা কথা মনত ৰাখিব, পইচাটো কিন্তু আপোনালোকৰ আধাৰৰ লগত বেংক কিন্তু লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই পইচাটো কিন্তু আপোনালোকে একাউণ্টত পাব। কিয়নো আপোনালোকৰ লিংক নাথাকিলে সেই পইচাটো কিন্তু আপোনালোকে নাপায়। গতিকে আপোনালোকে যদি আপোনালোকৰ আধাৰৰ লগত বেংক লিংক নাই, আপোনালোকে গৈ বেংক লিংক কৰি ল'ব। আধাৰৰ লগত লিংক কৰাৰ পাছতহে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি গোটেই ডকুমেণ্ট দি আপোনালোকে ব্লক লেভেলত হওক বা আপোনালোকে ডিষ্ট্ৰিক্ট লেভেলত হওক, ডিষ্ট্ৰিক্টত মানে আপোনালোকৰ DC অফিচত হওক বা আপোনালোকৰ ব্লকত হওক বা আপোনালোকৰ যিটো ৱাৰ্ড মেম্বাৰ তেওঁৰ লগত আলোচনা কৰি তেওঁৰ লগত জমা দিয়ক। তেনেকৈ দিয়াৰ লগে লগে কিন্তু পাই যাব। আৰু ফৰ্মখন চাওক, ফৰ্মখন যদি আপোনালোকে বিচাৰে মই আপোনালোকৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, মোৰ ডিছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে লৈ ল'ব। আৰু বন্ধুসকল চাওক, মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আপোনালোকে যদি লাইক নকৰে বা কেনেকৈ লাগিছে আপোনালোকে নজনালে মই ভিডিঅ' বনাবৰ কাৰণে ইমান ভাল নালাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাই মেলি মোক লাইক নকৰে, লাইক কৰিব। আৰু তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে চাওক, মই কেইদিনমান ভিডিঅ' বনোৱা নাছিলোঁ, আৰু যিহেতু মোৰ দোকানত বহুতো কাম হৈ আছিলে, মানে কামৰ কাৰণে মই টাইম নাপালোঁ। এতিয়া নতুন যিখিনি আঁচনি আহি থাকিব মই আপোনালোকক আপডেটখিনি দি থাকিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো অন কৰি থ'ব। তো বন্ধুসকল, যদি মোৰ ভিডিঅ' ভাল লাগিছে আৰু এবাৰ কৈছোঁ, প্লিজ মোক লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।